এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP, UP আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব। মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এই LP, UPৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে। ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। আমাৰ সেকেন্ডাৰী পৰ্যায়ৰ নিযুক্তি আছিল, সেকেন্ডাৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ' ক্লিপটিত শিক্ষামন্ত্ৰী মহোদয়ে কি ক'লে যে এতিয়াৰে পৰা শিক্ষা বিভাগত খালী ভেকেঞ্চিৰ লগতে খালী হৈ থকা ভেকেঞ্চিৰো এডভাৰটাইজমেণ্ট একেলগে মুকলি হ'ব। আনহাতে আমাৰ LP, UP শিক্ষক প্ৰায় 8,500 ভেকেঞ্চি 2025 চনৰ 31 মাৰ্চলৈকে খালী হ'ব, মুকলি হৈ যাব। গতিকে 2025 চনত প্ৰায় অসম টেট হোৱাটো প্ৰায় নিশ্চিত বুলি আপোনালোকে ধৰিব পাৰে। আনহাতে আমাৰ LP, UPৰ যিখিনি শিক্ষক পদৰ বাছনি প্ৰক্ৰিয়া সেইটো ইলেকশ্যন অৰ্থাৎ MCCৰ বাবে স্থগিত আছিলে। বৰ্তমান সময়ত সেই তাৰে ফিজিকেল ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো অতি শীঘ্ৰে আৰম্ভ হ'ব বুলি তেওঁ জনাইছে। আৰু মাধ্যমিক শিক্ষাৰ যি এডভাৰটাইজমেণ্ট আহিছিলে কিন্তু অনলাইন হোৱা নাছিলে ইলেকশ্যনৰ বাবে, বৰ্তমান সময়ত 2 এদিনতে অনলাইন আৰম্ভ কৰিব বুলি তেওঁ ভিডিঅ' ক্লিপটিত জনালে। তো ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।